আসসালামু আলাইকুম নমস্কাৰ সকলোৱে লাইভটো চাই আছে যি লাইভটো আজি সকলোৱে আগুৱাই দিব কাৰণ মিয়া কৈ কিনে যি এটা ৰাজনীতি হ'বলৈ ধৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে সীমা চেৰাই গৈছে কাৰণ ইমান মিয়া কৈ কিনে তেখেতে ৰাজনীতি কৰিব ধৰিছে আচলতে সেয়া গ্ৰহণযোগ্য নহয় আৰু সেয়া প্ৰতিবাদ নকৰিলেও আচলতে ৰ'বলৈ নোৱাৰি কাৰণ সকলোৰে মান সন্মান আছে আৰু সকলোৰে মান সন্মান যদি এনেকৈ হানি কৰি থাকে তেতিয়াহ'লে এয়া কিন্তু গ্ৰহণযোগ্য নহয় তেখেতৰ এতিয়া প্ৰতিটো ভাষণতে আচলতে মিয়া আচলতে তেখেতৰ ভয় সোমাইছে যে কেইবাকে যদি তেখেতে নিৰ্বাচন হাৰে তেতিয়াহ'লে তেখেতে যে এইবাৰ জেল যোৱাটো খাটাং সেই কথাষাৰ কিন্তু চিয়ৰ আৰু সেই কাৰণে তেখেতে ভয়তে তেখেতে অকল কেনেকে মই পাৰো নিৰ্বাচনী বাতৰটো পাৰ কৰো সেইকাৰণে তেখেতে অকল এতিয়া মিয়া আৰু সেই ক'বলৈ যে যাওঁতে তেখেতে যে সীমা হেৰাই গৈছে আজি তেখেতে মিয়া মানে কি সেয়া ক'লে আপোনালোকে সকলোৱে প্ৰথমতে শুনি লওক তেখেতে কি কৈছে আচলতে এইবিলাক কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना क्यों दूंगा আপোনালোকে সকলোৱে শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে মিয়া মানে ইলিগেল বাংলাদেশৰ পৰা আহা বুলি যি কিনে কৈছে আচলতে এইবিলাক তেখেতৰ সঁচা মন্তব্য আচলতে শুনিলে আচলতে সঁচাকে আচলতে এটা কথা চিন্তা হয় যে সঁচাকে তেখেতে মুখ্যমন্ত্ৰী চেয়াৰত বহা তেখেতৰ যোগ্যতা আছেনে কাৰণ তেখেতে সেই শব্দটোৰ অৰ্থও বুজি নাপায় তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আজি কথা কিছুমান ক'ব বিচাৰিছো প্ৰথম কথাটো হৈছে যে মিয়া মানে বাংলাদেশী নহয় কাৰণ মিয়া শব্দটো এটা সন্মানীয় শব্দ যেনেকে আমি অসমীয়া ডাঙৰীয়া কৈছো যেনেকে ইংলিছত জেণ্টেলমেন কৈছো তেনেকে উৰ্দুত মিয়া মানে হৈ গ'ল মিয়া ভাই মানে মিয়া মানে এটা সন্মানীয় শব্দ হয় সেইকাৰণে মিয়া মানে বাংলাদেশী নহয় এতিয়া বাংলাদেশী কথাটো আপোনাৰ মুখত শুবা নাপায় ডাঙৰীয়া কাৰণ আপোনাৰ মুখত কিয় শুবা নাপায় আপুনি সেইজন মানুহ যিজন মানুহে কিন্তু অসমত কি আনিছিলে কাখন আনিছিলে কাখনেৰে কাক সুবিধা দিলে কাক ৰক্ষণাবেক্ষণা দিলে আপুনি নিজে কওকচোন যিখিনিক আপোনালোকে সুবিধা দিলে ইয়াতে ৰক্ষণাবেক্ষণা কাখনৰ জৰিয়তে পালে সেইখিনি কিন্তু মাতৃভাষা অসমীয়া নিলিখে কিন্তু সেইখন কাখনৰে বিৰোধিতা কৰোঁতে কিন্তু সেই মিয়াই কিন্তু নিজৰ প্ৰাণ দিছিলে বুজি পাইছে সেই মিয়াই কিন্তু গুলি খাবলগীয়া হৈছিলে সেই মিয়াই কোনোদিনাখন কিন্তু এই কা সমৰ্থন কৰা নাছিলে জাতিত দহি আইনখন কেতিয়াও সমৰ্থন কৰা নাছিলে আৰু সেই মিয়া যি মিয়া কি কৰা নাই অসমীয়া জাতিটোৰ কাৰণে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে কি কৰা নাই আজি তেখেতসকলে কোনো বাংলাদেশৰ পৰা অহা নাই আজি যদি ভালকে চাবলৈ যোৱা যায় তেখেতসকলক আনিছিলে কোনে আনিছিলে ব্ৰিটিছে আনিছিলে 5 টকা ভাড়াৰে তেখেতসকলক অসমত আনিছিলে কাম কৰাবলৈ কাৰণে আনিছিলে কিন্তু তেতিয়া কি বাংলাদেশ হৈছিল নেকি তেতিয়া বাংলাদেশ হোৱা নাছিলে তেতিয়া সেই অবিভক্ত ভাৰতৰ এটা অংশৰ পৰাই তেখেতক কিন্তু আনা হৈছিলে বাংলাদেশ কেতিয়া হৈছে 1971 1971ৰ পিছত যিবিলাক আহিছে সেইবিলাক আমি বাংলাদেশী বুলি কম কিন্তু বাংলাদেশৰ 1971ৰ আগত যিবিলাক আহিছে সেইবিলাক কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে আৰু এইসকল মিয়া যিসকল মিয়াই সদায় অসমীয়াৰ লগত মিলি যাবলৈ বিচাৰিছে কিন্তু ধৰ্মৰ ভিত্তিত আপোনালোকে সদায় কি কৰিছে সেইসকলক সদায় তুচ্ছতাচ্ছিল্য কৰিছে ৰাজনীতি ক্ষেত্ৰত আপোনালোকে তুচ্ছতাচ্ছিল্য কৰিছে এই মিয়া যি মিয়াই আজি যদি আমি চাওঁ অসমীয়া ভাষাটো সকলোৱে তেখেতসকলৰ 90% মিয়াই কিন্তু নিজৰ মাতৃভাষা অসমীয়া লিখি আছে আমি যদি তাহানিটো ঘূৰি চাওঁ তেতিয়াহ'লে তেখেতে নিজৰ সৰ্বস্ব ত্যাগ কৰিছিলে সৰ্বস্ব নিজৰ ভাষা নিজৰ কলা সংস্কৃতি সকলো ত্যাগ কৰি কিন্তু তেখেতসকলে মাতৃভাষা অসমীয়া লিখিছিলে আৰু তেতিয়া ভেনুধৰ শৰ্মাৰ দিনত তেখেতসকলৰ নাম দিছিলে এটা ন অসমীয়া কিয় ন অসমীয়া বুলি নাম দিছিলে কাৰণ তেখেতসকলে যেতিয়া নিজৰ সৰ্বস্ব নিজৰ ভাষা নিজৰ সকলো বস্তু ত্যাগ কৰি অসমীয়া জাতি অসমীয়া ভাষাটোলৈ বিলীন হৈ যাবলৈ বিচাৰিছিলে সেইকাৰণে তেখেতসকলক নাম দিছিলে ন অসমীয়া বুলি কাৰণ তেখেতসকলে মাতৃভাষা অসমীয়া লিখিছে আজি তেখেতসকলে ক'ত তেখেতসকলৰ অৱদান নাই আজি যদি অসম আন্দোলন হয় ভাষা আন্দোলনতো তেখেতসকলৰ শ্বহীদৰ কিন্তু নাম আজিও তেখেতসকলৰ শ্বহীদসকলৰ নাম আছে তেখেতসকলে অসমীয়া জাতিটোৰ কাৰণে ভাষাটোৰ কাৰণে তেখেতসকলে শ্বহীদ হৈছিলে তেখেতসকলে ক'ত অসমীয়া জাতিটোৰ লগত মিলি থকা নাছিলে তেখেতসকলে কৰিছে তেখেতসকলৰ সৰ্বস্ব তেখেতসকলৰ ত্যাগ কৰিছে আজি সকলো জেগাতে তেখেতসকলে কোনোদিনাখন গামোচা দুফাল কৰা নাই কিন্তু আপোনালোকে কাখন সমৰ্থন কৰি যাক ইয়াত ৰক্ষণাবেক্ষণা দিলে সিহঁতে গামোচাখন কিন্তু দুফাল কৰিলে কিন্তু মিয়াই আজিলৈ গামোচাখন দুফাল কৰা নাই নহয় মিয়াই সেই অসমীয়া গামোচাখনৰ বাহিৰে বেলেগ নললে জাপিখনৰ কাৰণে বেলেগ নললে আজি আপোনালোকে সদায় মিয়া কৰি কিনে তুচ্ছতাচ্ছিল্য কৰি থাকে তথাপিতো মিয়াই কোনোদিনাখন কোৱা নাই যে আমি মাতৃভাষা অসমীয়া এৰি কিনে আমি বাঙালী লিখিম তেখেতসকলে সদায় এটা কথা কৈছে যে আমি অসমীয়াৰ এটা অংশ আমাক যিমান তুচ্ছতাচ্ছিল্য কৰিলে আমি আমাৰ মাতৃভাষা অসমীয়া লিখি থাকিম আমি এই অসমতে জন্ম পাইছো আৰু এই অসমতে মৰিম কিমান কৰিব তেখেতসকলে আজি তেখেতসকলে জাতিটোৰ কাৰণে সকলো জেগাতে সকলো সময়তে তেখেতসকলে মাত মাতিছে সকলো সময়তে তেখেতসকলে লগত আছে অকল তেখেতসকলে মুছলমান হোৱাৰ কাৰণে কি আপোনালোকে সদায় তেখেতসকলক তুচ্ছ কৰি থাকিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া চব কথা হজম কৰিব নোৱাৰি চব কথা গ্ৰহণযোগ্য নহয়তো আপোনালোকে অকল নিজৰ ভোটৰ কাৰণে বাৰে আপোনালোকে মিয়াক তুচ্ছতাচ্ছিল্য কৰি দিব ভোটৰ কাৰণে একাংশই আপোনালোকক ভোট দি আছে ন মিয়াক গালি পাৰিলে একাংশই আপোনাক ভোট দি আছে সেইটো কাৰণে আপুনি এটা জনগোষ্ঠীক ভাই এনেকুৱা বেয়াকে কৈ থাকিব
আপুনি কৈছে, আপুনি কোনজন মানুহ আপোনাৰ মনত আছেনে? আপুনি সেইজন মানুহ যে কংগ্ৰেছত থাকোঁতে সেই মিয়াৰ লগতে উঠা বহা কৰিলে, আপুনি সেইজন মানুহ যে সেই মিয়াৰে ইফতাৰী খাই ফুৰিলে, ৰোজা খানা আপুনি খাই ফুৰিলে। আজিও আপোনাৰ ঘৰত যদি চাবলৈ যায় বিহু সময়ত আপোনাৰ সেই মিয়াৰে কিন্তু ডাঙৰ মাছ এটা আপোনালোকৰ ঘৰত আহে। আজিও আপোনাৰ লগত কিন্তু ড্ৰাইভাৰে হওক বা আপোনাৰ কৰ্মচাৰীয়ে হওক কিন্তু মিয়া আপোনাৰ লগত আছে। হা, আপোনাৰ বেয়া নালাগে নে কেতিয়াবা এনেকুৱা ধৰণৰ আপোনালোকে ৰাজনীতিৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য দিয়ে? আৰে ভাই, আজিও যদি আপুনি ভালকে নিজৰ গাত চাবলৈ যোৱা যায় তেতিয়াহ'লে সেই কোনোবা তাহানিতে আপোনাৰ বা আজিও আপুনি সেই কোনোবা মিয়াৰে কিন্তু মাছ মাংস আপোনাৰ গাত আছে কিন্তু। হা, নাপায় ডাঙৰীয়া, ইমান মানুহ তলপৰ্য কৰি যাব নাপায়। ৰাজনীতি কৰক, কৰ্মক্ষেত্ৰত কৰক। আপুনি যদি কৈ থাকে যে মই কৰ্ম কৰিছো, কৰ্ম কৰি কিনে আপোনালোকে নাম নুঠাওক, কৰ্ম কৰি কিনে আগুৱাই যাওক। কৰ্মৰ কাৰণে আপুনি ভোট বিচাৰক, ৰাইজে আপোনাক ভোট দিব নহয়। কিন্তু এটা জনগোষ্ঠী অকল আপোনালোকে টাৰ্গেট কৰি কিনে বাংলাদেশী মিয়া কৰি আৰে ভাই, সমাজখন আপোনালোকে বিনিষ্ট কৰি দিছে। কিন্তু নাপায় ডাঙৰীয়া, সদায় কয় নহয় ওপৰলৈ চাই থাকে আৰু ওপৰলৈ চাই আছে। কিন্তু আজি আপোনালোকে যিমান পিছতাচ্ছিল্য কৰিছে নহয়, আজি গৌৰৱেৰে ক'ব পাৰো যে আজি মিয়া ল'ৰা ছোৱালী সিমানে আগবাঢ়ি গৈছে। আজি আপোনালোকৰ একো হোৱা নাই, কিন্তু আপোনালোকৰ এই তুচ্ছতাচ্ছিল্য আজি মিয়া ল'ৰা ছোৱালী কি হৈছে? ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, প্ৰফেচাৰ হৈছে, উকিল হৈছে, পুলিচ হৈছে, চাইণ্টিষ্ট হৈছে। কাৰণ কিয়? তেখেতসকলে তুচ্ছ শুনি তেখেতসকলে শিক্ষাৰ পিনে বেছি জোৰ দিছে, আৰু শিক্ষাৰ পিনে বেছি জোৰ দি কিনে তেখেতসকলে আজি আগুৱাই গৈছে কিন্তু। আৰু আজি আপোনালোকক এটা কথা ক'লো, আপোনাক যিমান মিয়াক তুচ্ছতাচ্ছিল্য আপুনি কৰিছে নহয়, এদিন কিন্তু এই মিয়াকে আপোনাক কিন্তু বহুত বেছি দৰকাৰ হ'ব। আজিও কিন্তু দৰকাৰ হৈছে, কাৰণ আপুনি মিয়াৰ নাম নোলোৱাকেতো আপোনাৰ ৰাজনীতি নহয়। কিন্তু এদিন এনেকুৱা এটা সময় আহিব য'ত আপোনাৰ মিয়া নহ'লে আপুনি চলিব নোৱাৰিব। কাৰণ কয় নহয়, ওপৰৱালা আছে, যাক বেছি নালাগে বুলি কয় ন, তাকে দৰকাৰ হয়। আৰু এদিন এটা সময় হ'ব যে আপুনি অকল মিয়াৰ লগতে থাকিব লাগিব। বুজি পাইছে? নাপায়, ইমান মানুহৰ অহংকাৰ হৈ যাব নালাগে। ক্ষমতা সদায় নাথাকে, ক্ষমতা আজি আছে যে কালি নাই। বুজি পাইছে? যেনেকে মানুহৰ জোৰ সদায় গাত একে নাথাকে, মানুহৰ বয়স সদায় যেতিয়া এনেকে নাথাকে, তেনেকে ক্ষমতাও মানুহৰ সদায় একে নাথাকে কিন্তু। আজি আপোনাৰ ক্ষমতা আছে কাৰণে আপুনি মানুহক অত্যাচাৰী কৰিব পাৰিছে। এদিন যেতিয়া আপোনাৰ এই ক্ষমতা যাব, তেতিয়া আপুনি অনুভৱ কৰিব। কিন্তু সেই সময়টো আপোনাক কিন্তু ক'ব গ'লে আপোনাক সেই সময়টো কিন্তু চাহাৰা দিব মিয়াই কিন্তু। কাৰণ মিয়াই শিকা নাই যে গাদ্দাৰী কৰা, এই গাদ্দাৰী কৰা শিকা নাই কাৰণে আজিও কিন্তু সেই তাহানিত তেখেতসকলৰ মানুহে মাতৃভাষা অসমীয়া লিখি থৈ গ'ল কাৰণে আজিও যিমান আপোনালোকে তুচ্ছতাচ্ছিল্য যিমান যি কৰিলেও আপোনালোকৰ এই তুচ্ছতাচ্ছিল্যক তেখেতসকলে কেতিয়াও ইমান ধৰি ৰখা নাই। তেখেতক সদায় কৈ আছে যে যি কৰে কৰি থাকক, আমি অসমীয়াৰ এটা অংশ হয়, আমি মাতৃভাষা অসমীয়া লিখি দিম। সেইকাৰণে তেখেতসকলক শ্ৰদ্ধা কৰিবলৈ শিকক। কাৰণ এনেকুৱা জনগোষ্ঠী আপুনি পৃথিৱীত ক'তো বিচাৰি নাপাব, যোনে সৰ্বস্ব নিজৰ ত্যাগ কৰি কিনে যেতিয়া বেলেগ এটা ভাষা, বেলেগ এটা সংস্কৃতিক যেতিয়া আঁকোৱালি লয়, এনেকুৱা নাপাব। আৰু তেখেতসকলক যদি শ্ৰদ্ধা কৰিবলৈ নিশিকে, তেতিয়া মানুহে প্ৰশ্ন কৰিব যে আপোনালোকে কি সংস্কাৰ শিকিছে? আপোনালোকে কি সংস্কাৰ শিকিছে যে আপোনালোকৰ ভাষা, আপোনালোকৰ সৰ্বস্ব যেতিয়া কোনোবাই আঁকোৱালি লৈছে, তেখেতসকলক আপোনালোকে তুচ্ছতাচ্ছিল্য কৰি থাকে অন বেছ অফ ৰিলিজিয়ন, ধৰ্মৰ ভিত্তিত আপোনালোকে তুচ্ছতাচ্ছিল্য কৰি থাকে। আপোনালোকৰ ঘৰততো ভাল সংস্কৃতি দিয়া নাই, এই কথাষাৰ কিন্তু এদিন মানুহে প্ৰশ্ন কৰিব। কিন্তু এটা কথা দুৰ্ভাগ্য যে আপোনালোকক এইবিলাক প্ৰশ্ন কৰিবলৈ কিন্তু আমাৰ মেইন ষ্ট্ৰীম হিন্দু মানুহখিনি, অসমীয়া মানুহখিনি কিন্তু আপোনালোকৰ ওচৰত নাহে। যদি ক'লে হয় নহয় যে কি মিয়া কৰি থাকে, আপুনি কামৰ ক্ষেত্ৰত ৰাজনীতি কৰক, আপোনাৰ মুখত চাগে এই ৰাজনীতি, এই মিয়া শব্দটো বন্ধ হৈ গ'লে হয়। কিন্তু দুৰ্ভাগ্য কথা। কিন্তু সময় আহিব ডাঙৰীয়া, সময় আহিব, আৰু সময়ত এদিন এইবিলাক চব বস্তু এদিন বুজি পাব মানুহে। এদিন গম পাব যে মিয়াৰ কিমানখিনি অৱদান আছে, আৰু এদিন গম পাব তেখেতসকলে অসমীয়া জাতিটো ৰক্ষা, অসমীয়া ভাষা ৰক্ষাৰ কাৰণে তেখেতসকলে কি কৰিছে। জয় আই অসম।